নগাৰ দপদপনি অসমৰ ভূমিত পুনৰ নগাই খান্দিছে ভূমি আৰু ইতিমধ্যে অসমৰ যি শিৱসাগৰৰ হালুৱাটিং সেই হালুৱাটিঙত এক প্ৰকাৰ এতিয়া নগাই দপদপনি চলাইছে নগাৰ দপদপনিত অতিষ্ঠ হৈ পৰিছে এতিয়া শিৱসাগৰৰ হালুৱাটিঙৰ একাংশ ৰাইজ এফালৰ পৰা বিবাদমান মাটিত খনন কাৰ্য চলাইছে বিবাদমান মাটিত এতিয়া হাত দিছে আহি নগাৰ একাংশ নগা লোকে তাত এতিয়া দপদপনি চলিছে যাৰ বিৰুদ্ধে ওলাই আহিছে এতিয়া একাংশ যুৱক এই মুহূৰ্তত সবিশেষ লইবৰ কাৰণে চেষ্টা কৰিছে অসমৰ ভূমিত পুনৰ নাগালেণ্ডৰ দপদপনি পুনৰ নগাৰ দপদপনি অসমৰ ভূমিত শিৱসাগৰৰ হালুৱাটিঙত নগাই খান্দিছে বিবাদমান এলেকাৰ ভূমি যে এলেকা বিবাদমান আছিলে সেই এলেকাত এতিয়া নগাৰ দপদপনি চলিছে অসম নাগালেণ্ড সীমান্তত নাগালেণ্ডে খান্দিছে পাহাৰৰ টিলা 5 বছৰৰ পূৰ্বে উক্ত টিলাতে শিৱসাগৰ প্ৰশাসনে বিঅপি স্থাপনৰ প্ৰস্তুতি চলাইছিল আৰু তাৰ পিছতে আজিৰ দিনটোত এতিয়া নগাই দপদপনি চলাইছে আৰু সম্প্ৰতি উক্ত টিলাটো 3-4খনকৈ ফকলেন লগাই গছ-গছনি কাটি তহিলং কৰাৰ লগতে পাহাৰৰ টিলা কাটি নাগালেণ্ডে নিজৰ বুলি দাবী কৰিবলৈ আহিছে এতিয়া অসমৰ ভূমিত নাগাই আৰু অসমীয়া যুৱ মঞ্চৰ এক সজাতি দলে উক্ত বিবাদমান এলেকাত পৰিদৰ্শন কৰি মাটি খনন বন্ধ কৰিবলৈ ইতিমধ্যে দাবী জনাইছে সংবাদ মাধ্যমৰ জৰিয়তে আৰু অসম চৰকাৰ হাই হাই নাগালেণ্ড চৰকাৰ ঘুচিয়াৰ আদি বিভিন্ন শ্লোগানেৰে উত্তপ্ত কৰি তুলিছে অসমীয়া যুৱ মঞ্চৰ এটা দলে আৰু উল্লেখযোগ্য যে হালুৱাটিং আৰক্ষী থানাৰ অন্তৰ্গত অসম নাগালেণ্ড সীমান্তৰ শিৱসাগৰৰ জিলা প্ৰশাসনে বিঅপি স্থাপনৰ স্থানতে অবাধ হাৰত পাহাৰৰ টিলা কাটি তহিলং কৰাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এতিয়া নাগালেণ্ডত আৰু এনেদৰে এতিয়া নাগালেণ্ডৰ দপদপনি চলিছে অসমৰ ভূমিত বিবাদমান ভূমিত 4 পৰা 5খন ফকলেন লগাই এফালৰ পৰা ধ্বংস কৰি গৈছে এই ভূমি আৰু এফালৰ পৰা কাটি তহিলং কৰিছে গছ-গছনি আৰু এই মুহূৰ্তত সেই দৃশ্যাংশ দেখুৱাইছো মন্তব্য আছে অসমীয়া যুৱ মঞ্চৰ আমি শুনাব চেষ্টা কৰিম চাওক দেশ যাওঁ জাতি যাওঁ ভাষা যাওঁ এতিয়া অসমৰ এখতলৈ যাওঁ এই পৰিস্থিতি আহি পৰিল আমাৰ আমগুৰি হালুৱাটিঙত গতিকে আমি দেখা পাইছিলোঁ প্ৰায় 4 বছৰমানৰ আগত আমাৰ যি হালুৱাটিঙৰ আৰু নাগালেণ্ডৰ যি বৰ্ডাৰ অসমৰ যি সীমা সেই সীমাত এটা বিঅপি স্থাপন কৰিব লৈছিলে আৰু সেই বিঅপিটো স্থাপন কৰিব লওঁতে কি কৰিলে নাগালেণ্ডৰ কিছুমান অচিনাক্ত যুৱকে আহি পেলাই জাতি জোং লৈ পেলাই তাত আমাৰ বিঅপিটো বনাব নিদিলে কিন্তু এইটো আমাৰ দুৰ্বলতা হ'ল আমাৰ প্ৰশাসন তথা আমাৰ চৰকাৰৰ তেতিয়া সেই সুযোগতে তেখেতে কি তেনেকৈ থাকি গ'ল কিন্তু এতিয়া আমি দেখিছোঁ যে আমাৰ অসমৰ মাটি আমি জানিবলৈ পোৱা মতে সেইটো টিলা যিটো টিলাত আমাৰ বিঅপি স্থাপন কৰিবলৈ গৈছিল আৰু সেই টিলাতে আজি দেখিছোঁ যে আমাৰ 4 লেন বনাবৰ কাৰণে আমাৰ তাৰ পৰা মাটিসমূহ গোটেই খান্দি লৈ গৈছে আৰু কি যুক্তিত এইটো নাগালেণ্ড চৰকাৰে এই মাটি বিক্ৰী কৰিছে আৰু অসমতো আমাৰ কয়লা চিণ্ডিকেটটো এইটো ৰাস্তাত চলি আছে আৰু লগতে আমি দেখিবলৈ পাইছোঁ যে মাটিও চিণ্ডিকেট চলিছে কাৰণ ইয়াত বহুতো যুৱক এই মাটি চিণ্ডিকেটত সোমাই পৰিছে দুটকা পইচা লোভৰ কাৰণে তেওঁলোকে কি কৰিছে যে আমাৰ অসমৰ মাটি বিক্ৰী কৰি দিছে গতিকে আমি প্ৰশাসনক আমি এইটো স্পষ্ট ভাষাৰে ক'ব বিচাৰিছোঁ যে আমাৰ এই যিসমূহ মাটি এতিয়া খান্দি আছে যে আমাৰ নাগালেণ্ডৰ মাটি খান্দিছে বা অসমৰ মাটি খান্দিছে দুইখনৰ ৰাজ্যৰ DC আহিব লাগে আহি তেওঁলোকে আমাৰ চিতামাপ উলিয়াই আমাৰ তন্নকে আমাৰ বৰ্ডাৰটো উলিয়াব লাগে আৰু কাটাটা মাৰিব লাগে কিয়নো আমি দেখি আছোঁ যে সৌকেইদিনা আমাৰ আজি ধেমাজি কাণ্ড আমি পাহৰিব পৰা নাই যি আমাৰ অৰুণাচলৰ আমাৰ ফৰেষ্টাৰ মাৰি দিছিলে আজি মেঘালয়ে যদি আজি দপদপনি চলাব পাৰে অৰুণাচলে যদি নিজে দপদপনি চলাব পাৰে আজি নগাই যদি দপদপনি চলাব পাৰে কিয় আমাৰ অসম চৰকাৰে বা আমাৰ প্ৰশাসনে আমাৰ দপদপনি চলাব নোৱাৰে কাৰণ আমাৰ মনত আছে যে আমাৰ সেই ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া তেখেতে 2টা গুলি মাৰি গোটেই ফুটুৱাই তেখেতে পলাই আহিবলগীয়া বাধ্য হ'ল সৌকেইদিনা আজি মৰিয়ানীত আমাৰ পুলিচ প্ৰশাসনৰ মানুহক পিটি মেলি তাৰ পৰা অৱস্থানলৈকে আঁঠুকাঢ়ি তেওঁলোকে আহিবলগীয়া হ'ল কিয় বাৰে আমি অসমখন আমাৰ এনেকুৱা পৰ্যায়লৈ গৈ আছে বাংলাদেশে ঠেলি আহিছে অৰুণাচলে ঠেলি আহিছে নাগালেণ্ডে ঠেলি আহিছে আমি যাম ক'ত অসমত আমি ক'ত যাম শ্ৰেষ্ঠ মুখ্যমন্ত্ৰীয়ে খালি কৈ থাকিলে হ'ব নেকি যে মই শ্ৰেষ্ঠ মন্ত্ৰী তেখেতে অকল কি এই অভাৰব্ৰিজতে থাকিব নে আমাৰ অসমৰ জনগণৰ কথা চিন্তা কৰিব গতিকে আমি চাওক দেশ যাওঁ জাতি যাওঁ ভাষা যাওঁ এতিয়া এনিটক্স